নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ছাৰ বাইদেউসকল এটা অতি গুৰুত্বপূৰ্ণ খবৰ বা ভাল খবৰ বুলি ক'লে ভুল নহ'ব যে বিদ্যালয়সমূহত শিক্ষকৰ পদ সৃষ্টি কৰা হ'ব আৰু আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে কোনবিলাক বিদ্যালয়ত নতুন শিক্ষক নিযুক্তি কৰা হ'ব বা সেই শিক্ষকসকলৰ কেটেগৰী কি হ'ব আদি সকলোখিনি কথা আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম অনুৰোধ কৰিম ভিডিঅ'টিৰ সম্পূৰ্ণখিনি অংশ চাব আৰু যদি ভাল পায় যদি সম্ভৱ হয় আগলৈকে শ্বেয়াৰ কৰিব ছাৰ বাইদেউসকল শিক্ষা ক্ষেত্ৰৰ জৰিয়তে ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতি নিৰীক্ষণ কৰি থকা হৈছে আৰু আজি কিছুদিনৰ পূৰ্বে এখন বিশেষ গুৰুত্বপূৰ্ণ পত্ৰ আহিছিল যে শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকে স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী কি বিষয়ত কৰিছিল সেই সম্পৰ্কে নিজৰ তথ্য শিক্ষা হেতুত আপলোড কৰিবলৈ বুলি কোৱা হৈছিল আৰু তাৰ আলমতে এটা কথা ক'ব বিচাৰিম যে তাৰ যি ৰেকৰ্ড সেই তথ্যৰ ওপৰত ভিত্তি কৰি বা বিদ্যা সমীক্ষা কেন্দ্ৰৰ তথ্যৰ ওপৰত ভিত্তি কৰি এটা বিশেষ নিৰ্দেশনা আহিছে আৰু আমাৰ ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত এটা বিশেষ গুৰুত্বপূৰ্ণ পোষ্ট দিছে আৰু সেই পোষ্টৰ আলমত কথাখিনি আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম ছাৰ বাইদেউসকল উল্লেখ কৰিব খুজিম আপোনাৰ বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে অংক বা বিজ্ঞান বিষয়ক জটিল বিষয় হিচাপে বিবেচনা কৰে আৰু বিষয়কেইটা জটিল হয় হেতু স্বাভাৱিক কথা আৰু ঠিক তেনেধৰণৰে হয়তো বিদ্যালয়সমূহত পৰ্যাপ্ত পৰিমাণৰ বিজ্ঞান শিক্ষকৰ অভাৱ হৈ আছে আৰু সেই আলমতে শিক্ষা ক্ষেত্ৰ আৰু বিদ্যা সমীক্ষা কেন্দ্ৰৰ এটা তথ্যৰ ওপৰত ভিত্তি কৰি আমাৰ ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট দিছিল আৰু এইটো আছিল হেতু পোষ্ট আৰু তেখেতে উল্লেখ কৰি লিখিছে শিক্ষা ক্ষেত্ৰ আৰু বিদ্যা সমীক্ষা কেন্দ্ৰই বিষয় অনুপাতে শিক্ষক শিক্ষয়িত্ৰীৰ উপলব্ধতাৰ বিশ্লেষণৰ দিশত আমাক যথেষ্ট সহায় কৰিছে তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰি লিখিছে এই বিশ্লেষণৰ ভিত্তিত আমি দেখিলো যে 4000+ স্নাতক শিক্ষকৰ বিজ্ঞান মন কৰিব স্নাতক শিক্ষক বিজ্ঞান ভিতৰত কেৱল 1200 গৰাকীহে গণিতত স্নাতক আৰু এই পৰিসংখ্যাৰ পৰিণাম স্বৰূপে মাধ্যমিক বিদ্যালয়সমূহত স্নাতক শিক্ষক গণিতৰ এক উৎসৰ্গিত শিক্ষকৰ পদ সৃষ্টি কৰাৰ বাবে আজি কেবিনেটে অনুমোদন জনায় অচিৰেই 1700ৰো অধিক গণিতৰ শিক্ষক শিক্ষয়িত্ৰীক নিয়োগ কৰা হ'ব অৰ্থাৎ এই কথাখিনি কোৱা হৈছে যে শিক্ষা ক্ষেত্ৰ আৰু বিদ্যা সমীক্ষা কেন্দ্ৰৰ যি তথ্য সেই তথ্যৰ আলমত ক'ব কৈছে যে 4000+ স্নাতক শিক্ষকৰ ভিতৰত কেৱল মাত্ৰ 1200 গৰাকীহে গণিতৰ স্নাতক শিক্ষক আছে আৰু সেই কাৰণে গণিতৰ আৰু অধিক 1700ৰো অধিক শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয়সমূহত নিয়োগ কৰা হ'ব যাতে ছাত্ৰ ছাত্ৰীসকলে গণিতৰ যি বিষয় সেই বিষয়ৰ ক্ষেত্ৰত আৰু অধিক দক্ষতা আহৰণ কৰিবলৈ সক্ষম হ'ব গতিকে মাধ্যমিক পৰ্যায়ৰ যিবিলাক বিদ্যালয় সেই বিদ্যালয়ত অচিৰেই হয়তো আৰু সমগ্ৰ ৰাজ্যখনৰ ভিতৰত 1700ৰো অধিক গণিতৰ যি পদ বা শিক্ষক শিক্ষয়িত্ৰীক নিয়োগ কৰা হ'ব আৰু বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ ছাৰ বাইদেউসকল আৰু এই যি কাৰ্যসূচী গ্ৰহণ কৰিছে এই কাৰ্যসূচীয়ে হয়তো অনাগত দিনত মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্টখিনি উপকৃত কৰিব আৰু তেওঁলোকৰ যি ফলাফল সেই ফলাফল নিশ্চয়কৈ উন্নীত হ'ব বুলি আশা কৰিব পাৰি গতিকে বিষয়টোৰ গুৰুত্ব বুজি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব আৰু যদি সম্ভৱ হয় ভিডিঅ'টি যদি ভাল পালে আগলৈকে শ্বেয়াৰ কৰিব বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম চাই থাকিব ইনফৰ্ম হাব সকলো ভালে থাকক নমস্কাৰ টেক কেয়াৰ